ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব জেঠ মাহৰ 12টা ৰাশিৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা বন্ধুসকল আপোনালোকৰ যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ বন্ধুসকল এই মাহটো জেঠ মাহটোত গ্ৰহৰ সঞ্চাৰ হ'ব সেয়ে বিভিন্ন ৰাশিত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা যাব বিভিন্ন ক্ষেত্ৰত সুফল লাভ কৰিব বিভিন্ন ক্ষেত্ৰত কিছুমান ৰাশিৰ দুফল লাভ কৰিব বা অশুভ ফল লাভ কৰিব গতিকে আপোনালোকে নিজৰ ৰাশিৰ এই মাহটোত কেনে হ'ব তাৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব যদি ভাল পাইছে লাইক কৰিব আৰু আপোনাৰ আপোন লোকসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ বলক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ প্ৰথমে আমি আলোচনা কৰিম মেঘ ৰাশিৰ বিষয়ে গ্ৰহৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ জেঠ মাহত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে গ্ৰহৰ অৱস্থান অনুকূল হ'ব লগতে আপোনাৰ সাহস আৰু আত্মবিশ্বাস এই মাহটোত বৃদ্ধি পাব লাভ আৰু সাৱধানতা নতুন কাম আৰম্ভ কৰাৰ বাবে শুভ হ'ব কিন্তু অতিৰিক্ত আত্মবিশ্বাসী হৈ ভুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব আৰ্থিক কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত কেনে হ'ব এই মাহটো কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ আছে ব্যৱসায়ীসকলে নতুন চুক্তি লাভ কৰিব পাৰে আৰ্থিক দিশ টনকিয়াল হ'ব যদিও মাহৰ শেষৰ ফালে খৰচৰ পৰিমাণ বৃদ্ধি পাব পাৰে প্ৰেম আৰু দাম্পত্য জীৱন আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত কেনে হ'ব প্ৰেমৰ সম্পৰ্ক মধুৰ হ'ব দাম্পত্য জীৱনত সৰু সুৰা মতানৈক্য অঁতৰাই বুজাবুজিৰে আগবাঢ়িবলৈ চেষ্টা কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ আৰু চকুৰ সমস্যাই এই মাহটো অলপ দেখা দিব পাৰে বাহন চলাওঁতে এই মাহটো অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে শুভ দিন আৰু উপায় হৈছে শুভ বাৰ হিচাপে মঙলবাৰ প্ৰতিদিনে সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিব আৰু হনুমান চালিচা পাঠ কৰিব তেতিয়া এই মাহটোত আপোনাৰ যি দুফল বা কুফল সেইখিনি নাশ হ'ব আৰু সুফল লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত ৰাখি বৃষ ৰাশিলৈ আমি আগবাঢ়িছোঁ এতিয়া বৃষ ৰাশিৰ গ্ৰহৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ ৰবিৰ গোচৰ আপোনাৰ ৰাশিতেই হ'ব এই মাহটোত যাৰ ফলত আপোনাৰ ব্যক্তিত্বত এক নতুন উজ্জ্বলতা আহিব লাভ আৰু সাৱধানতাৰ ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাব কিন্তু খং আৰু অহংকাৰৰ বাবে অলপ অসুবিধাত পৰিব পাৰে আপুনি যাৰ বাবে আপুনি নিজকে খং আৰু অহংকাৰৰ পৰা নিজক আঁতৰাই ৰাখিব আৰ্থিক আৰু কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনে হ'ব আৰ্থিক দিশ স্থিৰ থাকিব কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ স্বীকৃতি পোৱা যাব ব্যৱসায়ত অংশীদাৰী কামত লাভৱান হ'ব পাৰিব প্ৰেম আৰু দাম্পত্য জীৱন আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত কেনে হ'ব পাৰিবাৰিক জীৱন সুখময় হ'ব প্ৰেমিক প্ৰেমিকাৰ বাবে এই মাহটো ৰোমান্টিক আৰু আনন্দদায়ক হ'ব শিক্ষাৰ ক্ষেত্ৰত কলা বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সময় অনুকূল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ মানসিক চাপৰ বৃদ্ধি পাব পাৰে যোগাসন কৰিলে সুফল লাভ কৰিব পাৰিব শুভ দিনৰ উপায় হৈছে শুভ বাৰ হৈছে শুক্ৰবাৰে বগা বস্ত্ৰ পৰিধান কৰিব আৰু দুখীয়া লোকক অন্নদান কৰিব এনে কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব এই মাহটোত ইয়াৰ পিছত ৰাশি মিথুন ৰাশিৰ গ্ৰহৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ এই মাহত আপোনাৰ ৰাশিৰ অধিপতি বুধৰ অৱস্থান কিছু পৰিৱৰ্তনশীল হ'ব যাৰ ফলত মিশ্ৰিত ফল লাভ কৰিব পাৰিব লাভ আৰু সাৱধানতাৰ ক্ষেত্ৰত বিদেশ যাত্ৰা আৰু দূৰভ্ৰমণৰ এই মাহটোত যোগ আছে অপ্ৰয়োজনীয় বিবাদ আৰু আদালতৰ গোচৰৰ পৰা নিজকে সাৱধান হ'বলৈ চেষ্টা কৰিব আৰ্থিক আৰু কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত ব্যৱসায়ত বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ ল'ব কৰ্মস্থানত সহকৰ্মীৰ লগত সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব প্ৰেম আৰু দাম্পত্য জীৱন আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱনত অলপ দূৰত্ব আহিব পাৰে প্ৰেমৰ ক্ষেত্ৰত স্পষ্ট মত বিনিময় কৰিব শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত মনোযোগ কিছু বিঘ্নিত হ'ব পাৰে ধ্যান কৰাৰ প্ৰয়োজনীয়তা আছে স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুজনিত বা ছালৰ সমস্যাই অলপ আমনি কৰিব পাৰে শুভ দিনৰ উপায় হৈছে শুভ বাৰ বুধবাৰ গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিব আৰু গণেশ ভগৱানক আৰাধনা কৰিব এনে কৰিলে আপুনি এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া আমি ইয়াৰ পিছত ৰাখিলৈ আগবাঢ়োঁ ইয়াৰ পিছত ৰাখি কৰ্কট ৰাশিৰ গ্ৰহৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ জেঠ মাহত কৰ্কট ৰাশিৰ বাবে একাদশ ভাৱত গ্ৰহৰ অৱস্থান প্ৰচুৰ লাভৰ সংকেত দিছে লাভ আৰু সাৱধানতাৰ ক্ষেত্ৰত কেনে হ'ব সকলো ফালৰ পৰা আয়ৰ পথ মুকলি হ'ব কিন্তু গুপ্ত শত্ৰুৰ পৰা অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে এই মাহটোত আৰ্থিক আৰু কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিয়ালসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব এই মাহটোত পুৰণি ধাৰ বা আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা গৈছে প্ৰেম আৰু দাম্পত্য আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত মাংগলিক কাৰ্য অনুষ্ঠিত হ'ব পাৰে প্ৰেমত সফলতা আৰু বিবাহৰ প্ৰস্তাৱো আহিব পাৰে
শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ লগত জড়িত শিক্ষাৰ্থীসকলে বিদেশ যোৱাৰ সুযোগ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বুকুৰ সংক্ৰমণ বা কফজনিত সমস্যা হ'ব পাৰে। ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। শুভ দিনৰ উপায় হৈছে শুভ দিন সোমবাৰ শিৱলিংগত জল অৰ্পণ কৰিব আৰু সোমবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। এনে কৰিলে আপুনি সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশি। আমি সিংহ ৰাশিলৈ আগবাঢ়োঁ। সিংহ ৰাশি গ্ৰহৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ। কৰ্মভাৱত গ্ৰহৰ মজবুত অৱস্থানে আপোনাৰ সামাজিক আৰু বৃত্তিমূলক মৰ্যাদা বৃদ্ধি কৰিব। লাভ আৰু ব্যৱসায় সাৱধানতাৰ ক্ষেত্ৰত কি হ'ব? ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত সুনাম বাঢ়িব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। আপুনি মাতৃৰ স্বাস্থ্য অৱহেলা নকৰিব এই মাহটোত। আৰ্থিক আৰু কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ব্যৱসায়িক পৰিকল্পনা বাস্তৱায়িত কৰাৰ উপযুক্ত সময় হ'ব। চাকৰিত নতুন দায়িত্ব এই মাহটোত পাব পাৰে। প্ৰেম আৰু দাম্পত্যৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত কৰ্মব্যস্ততাৰ বাবে পৰিয়ালত সময় দিবলৈ অসুবিধা হ'ব পাৰে, যিয়ে দাম্পত্য জীৱনত সামান্য প্ৰভাৱ পেলাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কাৰিকৰী শিক্ষাৰ্থীসকলৰ বাবে মাহটো অতি শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ আৰু কঁকালৰ বিষে অলপ সমস্যা কৰিব পাৰে। শুভ বাৰ হৈছে দেওবাৰ। ৰাতিপুৱা উঠি সূৰ্যক নমস্কাৰ বা প্ৰণাম কৰিব আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত ৰাশি আছে কন্যা ৰাশি। কন্যা ৰাশিৰ গ্ৰহৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। নৱম ভাৱত অৱস্থান কৰা গ্ৰহবোৰে ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন দিব। ধাৰ্মিক কাম কাজত মন ঢাল খাব এই মাহটোত। প্ৰেম লাভ আৰু সাৱধানতা। আধ্যাত্মিক ভ্ৰমণৰ যোগ আছে। পিতৃৰ লগত বিবাদৰ পৰা এই মাহটোত বিৰত থাকিবলৈ চেষ্টা কৰিব। আৰ্থিক আৰু কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত ভাগ্যৰ বলত কম পৰিশ্ৰমতে ব্যৱসায়ত বেছি লাভ কৰিব পাৰিব এই মাহটোত। চাকৰি বিচৰাসকলৰ বাবে সুখবৰ এই মাহটোত আহিব পাৰে। প্ৰেম আৰু দাম্পত্য আৰু ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰেমত বিশ্বাসযোগ্যতা বাঢ়িব। অবিবাহিতসকলৰ বাবে বিবাহৰ যোগো এই মাহটোত প্ৰবল দেখা গৈছে। শিক্ষাৰ ক্ষেত্ৰত গৱেষণা আৰু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে নতুন আৱিষ্কাৰ বা সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ হজম শক্তিৰ ওপৰত চকু ৰাখিব। বাহিৰৰ খাদ্য এই মাহটোত পৰিহাৰ কৰিব। শুভ দিন আৰু উপায় হৈছে বুধবাৰ। তুলসী গছত নিতৌ সন্ধিয়া চাকি জ্বলাব। এনে কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত তুলা ৰাশি। তুলা ৰাশিলৈ আমি আগবাঢ়িছোঁ এতিয়া। তুলা ৰাশিৰ গ্ৰহৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। অষ্টম ভাৱত গ্ৰহৰ প্ৰভাৱত এই মাহটো কিছু উত্থান পতনেৰে পাৰ হ'ব পাৰে। লাভ আৰু সাৱধানতা। অনাকাংক্ষিত ধন প্ৰাপ্তিৰো এই মাহটোত যোগ আছে। যদি আপুনি বীমা বা উত্তৰাধিকাৰী সূত্ৰে পাব পাৰে এই মাহটোত। স্বাস্থ্য আৰু যাত্ৰাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰ্থিক আৰু কৰ্মৰ ব্যৱসায়ৰ ক্ষেত্ৰত আৰ্থিক লেনদেনত সাৱধান হ'ব লাগিব। ব্যৱসায়ত ডাঙৰ পৰিৱৰ্তনৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। প্ৰেমৰ দাম্পত্য আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত শহুৰেকৰ ঘৰৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰে এই মাহটোত। প্ৰেমত সন্দেহ ভাৱ আহিবলৈ এই মাহটোত নিদিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়াত মনোযোগ ধৰি ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব এই মাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত গুপ্ত ৰোগ বা এলাৰ্জিৰ সমস্যাই অলপ আমনি কৰিব পাৰে। শুভ দিন হৈছে শুভ বাৰ হৈছে শুক্ৰবাৰ। দুখীয়াক বগা মিঠাই দান কৰিব আৰু শ্ৰী সূক্তম পাঠ কৰিব। ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ গ্ৰহৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। সপ্তম ভাৱত গ্ৰহৰ গতিবিধিৰ ফলত ব্যৱসায় আৰু অংশীদাৰী কামত গুৰুত্ব বাঢ়িব। লাভ আৰু সাৱধানতা। দাম্পত্য জীৱনলৈ নতুন মূৰ আহিব পাৰে। ব্যৱসায়িক ভ্ৰমণত অলপ সাৱধান হ'ব লাগিব এই মাহটোত। আৰ্থিক আৰু কৰ্মৰ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন চাকৰিৰ প্ৰস্তাৱ এই মাহটোত আহিব পাৰে। ব্যৱসায়ত লাভৰ মাত্ৰা এই মাহটোত বৃদ্ধি পাব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? জীৱনসংগীৰ লগত ৰোমান্টিক ভ্ৰমণৰ যোগ আছে। প্ৰেম বিবাহলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে এই মাহটোত। প্ৰেম আপোনাৰ যদি হৈ আছে তেতিয়া বিবাহলৈ ৰূপান্তৰ হোৱাৰো এই মাহটোত সম্ভাৱনা দেখা গৈছে। শিক্ষাৰ ক্ষেত্ৰত যুটীয়াভাৱে বা গ্ৰুপ ষ্টাডি কৰিলে ছাত্ৰ ছাত্ৰীসকলে বেছি লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ইউৰিক এচিড ৰক্তচাপ সমস্যা থকাসকল সজাগ হোৱাৰ প্ৰয়োজনীয়তা আছে এই মাহটোত। শুভ দিনৰ উপায় হৈছে মঙলবাৰ। ৰঙা ৰঙৰ ব্যৱহাৰ বেছিকৈ কৰিব আৰু মঙলবাৰে ব্ৰত ৰাখিব আৰু আপুনি পাৰিলে হনুমান চালিচা পাঠ কৰিব প্ৰতি মঙলবাৰে। আমি ইয়াৰ পিছত ৰাশি ধনুৰাশিলৈ আগবাঢ়িছোঁ। ধনুৰাশিৰ গ্ৰহৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। ষষ্ঠ ভাৱত গ্ৰহৰ প্ৰভাৱে আপোনাৰ প্ৰতিযোগীসকলৰ ওপৰত বিজয়ী কৰি তুলিব আপোনাক। লাভ আৰু সাৱধানতা। পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব এই মাহটোত। অনাৱশ্যক খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। আৰ্থিক আৰু কৰ্মৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। লোন বা ঋণ লোৱাৰ বাবে এই মাহটো অলপ অনুকূল সময় হিচাপে পৰিগণিত হৈছে। প্ৰেম আৰু দাম্পত্যৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত শান্তি বিৰাজ কৰিব, যদিও প্ৰেমৰ সম্পৰ্কত সৰু সুৰা কাজিয়া হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাৰ বাবে এই মাহটো উত্তম মাহ হিচাপে পৰিগণিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত
ভালে থাকিব, কিন্তু টোপনিৰ অভাৱ এই মাহটোত হ'ব পাৰে। শুভ দিন হৈছে বৃহস্পতিবাৰ আৰু উপায় হৈছে বৃহস্পতিবাৰে কলগছৰ গুৰিত পানী ঢালিব আৰু হালধীয়া বস্তু পৰিধান কৰিব। এনে কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছতো ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ গ্ৰহৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। পঞ্চম ভাৱত গ্ৰহৰ অৱস্থানে আপোনাৰ বুদ্ধিমত্তা আৰু সৃজনশীলতাক বৃদ্ধি কৰিব। লাভ আৰু সাৱধানতা। সন্তানৰ ফালৰ পৰা সুখবৰ পাব পাৰে। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাৰ আগতে অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। আৰ্থিক আৰু কৰ্মৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মস্থানত আপোনাৰ নতুন ধাৰণাসমূহ গ্ৰহণযোগ্য হ'ব। ব্যৱসায়ত নতুন ৰণনীতি প্ৰয়োগ কৰিব পাৰিব এই মাহটোত। প্ৰেম আৰু দাম্পত্যৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেম সম্পৰ্ক গভীৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ মেধাশক্তি বৃদ্ধি পাব আৰু পঢ়াত মন বহিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ আৰু কঁকালৰ সমস্যাই এই মাহত অলপ অসুবিধা পেলাব পাৰে। পৰিমিত আহাৰ গ্ৰহণ কৰিব। শুভ দিন আৰু উপায় হৈছে শুভ বাৰ হৈছে শনিবাৰ। শনিবাৰে শনিদেৱৰ উপাসনা কৰিব আৰু অশ্বথ গছৰ তলত মিঠাতেলৰ চাকি জ্বলাব। এনে কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ গ্ৰহৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। চতুৰ্থ ভাৱত গ্ৰহৰ প্ৰভাৱে ঘৰ, পৰিয়াল বা সা সম্পত্তিৰ লগত জড়িত বিষয়ত গুৰুত্ব দিব পাৰে। লাভ আৰু সাৱধানতাৰ ক্ষেত্ৰত কেনে হ'ব? নতুন ঘৰ বা বাহন ক্ৰয়ৰ এই মাহটোত যোগ আছে। মাতৃৰ লগত মতানৈক্য এই মাহটোত এৰাই চলিব। আৰ্থিক কৰ্মৰ ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত স্থিৰতা আহিব। চাকৰিয়ালসকলৰ বাবে স্থানান্তৰ হোৱাৰ সম্ভাৱনা আছে। প্ৰেম দাম্পত্যৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ লগত বেছি সময় কটোৱাৰ সুযোগ পাব। প্ৰেম জীৱন স্বাভাৱিক হৈ থাকিব। শিক্ষা ঘৰুৱা পৰিৱেশৰ পৰিৱৰ্তনৰ বাবে পঢ়া শুনাত অলপ ব্যাঘাত জন্মিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বুকুৰ বিষ, শ্বাস প্ৰশ্বাসৰ সমস্যা হ'ব পাৰে। শুভ দিন আৰু উপায় হৈছে শুভ বাৰ হৈছে শনিবাৰ। হনুমান মন্দিৰ দৰ্শন কৰিব শনিবাৰে আৰু ক'লা ৰঙৰ ক'লা তিল মানে দান কৰিব। এনে কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ গ্ৰহৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। তৃতীয় ভাৱত গ্ৰহৰ অৱস্থানে আপোনাৰ পৰাক্ৰম আৰু কৰ্মোদ্যম বৃদ্ধি কৰিব। স্বাস্থ্যৰ সাৱধানতাৰ ক্ষেত্ৰত লাভ আৰু সাৱধানতাৰ ক্ষেত্ৰত ভাই ভনীৰ সমৰ্থন এই মাহটোত লাভ কৰিব পাৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কৰিলে আপুনি সফলতা এই মাহটোত নিশ্চিত হ'ব। আৰ্থিক আৰু কৰ্মৰ ব্যৱসায় ক্ষেত্ৰত জনসংযোগ আৰু মিডিয়াৰ লগত জড়িত ব্যক্তিসকলে বিশেষভাৱে এই মাহটোত সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়িক ভ্ৰমণৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰিয়জনৰ লগত যোগাযোগ বৃদ্ধি পাব। দাম্পত্য জীৱনত মিলাপ্ৰীতি বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত লিখা মেলা আৰু সাহিত্যৰ লগত জড়িত শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো অতি সুন্দৰ মাহ হিচাপে পৰিগণিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ আৰু কান্ধৰ বিষ এই মাহটোত হ'ব পাৰে। গতিকে আপুনি অলপ নিজকে বচাই ৰাখিব কিছুমান কাম কৰাৰ ক্ষেত্ৰত। শুভ দিনৰ উপায় হৈছে শুভ বাৰ হৈছে বৃহস্পতিবাৰ। শিৱ মন্দিৰত গৈ দৰ্শন কৰিব শিৱ মন্দিৰ আৰু কপালত হালধিৰ ফুট লগাব। এনে কৰিলে আপুনি সুফল লাভ কৰিব পাৰিব। বন্ধুসকল, এই মাহটোত গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন হোৱা দেখা গৈছে। সেয়ে বিভিন্ন ৰাশিত বিভিন্ন ধৰণৰ আপোনাৰ পৰিৱৰ্তন অনুভৱ কৰা গৈছে। গতিকে আপোনালোকৰ এই মাহটো সুফল লাভ কৰক। সকলোৰে এই মাহটো সুখ শান্তিৰে ভৰি পৰক তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো যদি শেষলৈকে চাইছে তেন্তে এটা লাইক কৰিব বুলি আশা ৰাখিছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।